মহানগৰীৰ বশিষ্ঠত চোৰৰ সন্ত্ৰাস। বশিষ্ঠ প্ৰেছ ক্লাবৰ এচি মেচিন খুলি নিলে চোৰে। পূৰ্বেও এচি পাইপ দুবাৰকৈ কাটিছিল চোৰে। বশিষ্ঠৰ কৃষ্ণপুৰ চাৰিআলিত থকা অস্থায়ী কাৰ্যালয়ত এই চুৰিকাণ্ড। চুৰি কাৰ্য সংঘটিত কৰা দুৰ্ধৰ্ষ গেং পৰিল আৰক্ষীৰ জালত। ইমামুল আলী, মিনহাছ আলী আৰু ছফিকুল ইছলামক আটক কৰিছে আৰক্ষীয়ে। চুৰি কৰা বিভিন্ন সামগ্ৰীও উদ্ধাৰ কৰিছে আৰক্ষীয়ে। পাটৰকুছিৰ এটা ডেম্পৰ পৰা উদ্ধাৰ কৰিছে সামগ্ৰীসমূহ। ডেম্পটোৰ মালিক আসমা খাতুনকো আটক কৰিছে আৰক্ষীয়ে। দীৰ্ঘদিনে এই চোৰকেইটাই বশিষ্ঠৰ বিভিন্ন অঞ্চলত চুৰি কৰি গৈছিল চুৰি কাৰ্য। এই মুহূৰ্তত কিছু দৃশ্যাৱলী আহি পৰিছে। এই মুহূৰ্তত সেই দৃশ্যাৱলী দেখুৱাইছোঁ। অতি কৌশল অৱলম্বন কৰিছে আৰু প্ৰেছ ক্লাবৰ যিটো অস্থায়ী কাৰ্যালয় আছিল, সেই অস্থায়ী কাৰ্যালয়টোৰ এচি মেচিন খুলি নিছিল আৰু যি ডেম্প আছিল সেই ডেম্পত বিক্ৰী কৰে। আৰু এই চক্ৰটোৰ লগত এটা বৃহৎ গেং জড়িত হৈ থকাৰ সন্দেহ ঘনীভূত হৈছে। প্ৰেছ ক্লাবৰ পৰা যে ৰিটাৰ্ণ ইনফৰ্মেশ্যন পালোঁ যে তেওঁলোকৰ মানে কাৰ্যালয়ত এচি চুৰ কৰিছে কোনোবা দুৰ্বৃত্তই। সেই হিচাপে এফআইআৰ এখন লজ হ'ল। আমি সেই হিচাপে ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিলোঁ ইমিডিয়েটলি। তো ৰাতি নিশা হোৱা বুলি কৈছিল। তো আমি ইমিডিয়েট লগে লগে ইনভেষ্টিগেশ্যন আৰম্ভ কৰিলোঁ। ইনভেষ্টিগেশ্যনৰ ফলত আমি তিনিটা দুৰ্ধৰ্ষ চুৰ ধৰোঁ। তেওঁৰ নাম হ'ল ছফিকুল ইছলাম, ইনামুল আলী আৰু মিনাৰাজ আলী। তাৰপিছত তেওঁলোকক সোধাত তেওঁলোকে স্বীকাৰোক্তি দিয়ে যে তেওঁলোকে চুৰি কাৰ্যটো কৰিছে বুলি। তেওঁলোকৰ পৰা আমি চুৰি কাৰ্যত ব্যৱহৃত সামগ্ৰী পাইছোঁ, যিবিলাক কাটাৰ হয়, এই হাতুলি হয়, ৰেঞ্জ হয়, এইবিলাক মানে সিহঁতে চুৰি কাৰ্যত হেল্প কৰে। তাৰপিছত তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিতৰত আমি ডেম্পত এটা ৰেড মাৰোঁ পাটৰকুছিত। তো সেই ডেমটোৰ পৰা যিখিনি চুৰ কৰিছিল সেইৰ পৰা যিটো ভল্টেজৰ এচি সেইটো ৰিকভাৰী হৈছে। আৰু এটা চুৰ কৰিছিল কালিয়ে নিশা এচি অনিডা এচি আৰু চাউণ্ড বক্স এইখিনি চুৰ কৰিছিল। তাৰ এইখিনি আমি ৰিকভাৰী কৰিলোঁ। ডেমটোৰ গৰাকীক অলৰেডি এৰেষ্ট কৰা ইম্প্ৰেছন কৰা হৈছে। সিহঁতৰ আমি তদন্ত চলাব, আমি তদন্ত কৰি আছোঁ। আৰু এইটো আমাৰ কম সময়ৰ ভিতৰত ডিটেকশ্যন হৈছে, উইদিন 8 hours ভিতৰত।